তেজপুৰ চহৰৰ এগৰাকী স্বনামধন্য সৰবৰাহী ব্যক্তি শ্ৰীযুত হেমেন শৰ্মা ছাৰক প্রত্যেকে জ্ঞাত যত্র নাট্যস্তু পূজ্যতে বসন্তে তত্র দেবতা অর্থাৎ আমি প্রত্যেকেই জানো যে যত নারীক সন্মান করা হয় তাত দেবতাসকলে বাস কৰে 2026 চনৰ এই আন্তৰ্জাতিক নাৰী দিৱসৰ মূল থিম হৈছে গিভ টু গেইন অর্থাৎ দিয়ক আৰু লাভ কৰক এই বাক্যশাৰীয়ে আমাক সোঁৱৰাই দিয়ে যে যদি নাৰীসকলক শিক্ষা সন্মান আৰু সুযোগ প্ৰদান কৰোঁ তেন্তে এখন সমাজ অধিক শক্তিশালী পৰিহিতাৰ্থ ইদং চৈনম অৰ্থাৎ এই দেশ আনৰ কল্যাণৰ বাবে নিবেদিত সেয়েহে আপোনালোক সকলোকে পুনৰ এবাৰ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জনাই আজিৰ মই আদৰণি ভাষণৰ ইমানতে সামৰণি মাৰিছোঁ। তেজপুৰ মহাবিদ্যালয়ৰ মহিলা গোট আৰু তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ মহিলা শাখাৰ যুটীয়া সহযোগত আজি অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সভাপতি সম্পাদিকা প্ৰমুখ্যে সকলো সদস্যাক লগতে প্ৰথমবাৰৰ বাবে তেজপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংস্থাৰ সহযোগত এনেদৰে মহাবিদ্যালয়ত অনুষ্ঠান আয়োজন কৰাৰ বাবে আশা কৰিছোঁ ভৱিষ্যতেও এনেদৰে আমাৰ মহাবিদ্যালয়ৰ সকলো কাৰ্যসূচীত তেওঁলোকে সঁহাৰি জনাব। আমাৰ সনাতনী সংস্কৃতিত নাৰীক শক্তিৰূপে পূজা কৰা হয়, দেৱী দুৰ্গা ৰূপে আৰাধনা কৰা হয়। আজিৰ এই পবিত্ৰ ক্ষণত মই দুগৰাকী নাৰীক বিশেষভাৱে স্মৰণ কৰিবলৈ ওলাইছোঁ। এগৰাকী হ'ল মোৰ মাতৃ ৰাণু হাজৰিকা, যিগৰাকী নাৰীয়ে সকলো দুখ কষ্ট ত্যাগ স্বীকাৰ কৰি আমাক মানুহ হিচাপে গঢ়ি তোলাত সহায় কৰিলে আৰু আজি 50 বছৰত ভৰি দিয়াৰ পিছতো সেইগৰাকী নাৰীৰ আশীষ লৈ মই চলিবলগীয়া হৈছে আৰু কেতিয়াও এনেধৰণে কল্পনা কৰিব নোৱাৰোঁ, এনেকুৱা এটা দিনৰ বিষয়ে কল্পনা কৰিব নোৱাৰোঁ য'ত মই মোৰ মাতৃৰ সঁহাৰি নাপাওঁ। আচলতে মোৰ মা এগৰাকী উদ্যমী মহিলা আছিল। আমাৰ দেউতাৰ সৰু চৰকাৰী চাকৰিটোৱে আমাৰ 5জনীয়া পৰিয়ালটো আৰ্থিকভাৱে বহু কষ্টৰে দিন কটাবলগীয়া হৈছিল আৰু তেতিয়াই মায়ে ঘৰতে আচাৰ বনাই, আচাৰৰ পেকেট বনাই, বেহুৱাই বনাই, গাছ টেঙা বনাই, ৰুমি বাইদেউ আছে মোক সৰুৰ পৰা দেখিছে, মই দোকানে দোকানে সেইবোৰ বিক্ৰী কৰিছিলোঁ আৰু তাৰ পৰাই প্ৰেৰণা পাই মই গৱেষণাৰ বিষয় হিচাপে বাছি লৈছিলোঁ ঘৰুৱা উদ্যোগ, হোম বেছ এণ্টাৰপ্ৰাইজ, এণ্টাৰপ্ৰিনাৰশ্বিপৰ ওপৰত কৰিবলৈ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই ঘৰুৱা উদ্যোগতেই PhD ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু আন এগৰাকী নাৰী হৈছে মোৰ সহধৰ্মিনী, মোৰ পত্নী ডক্টৰ ডেইজি ৰাণী কলিতা। তেখেতৰ নিজৰ কেৰিয়াৰ বিসৰ্জন দি, জলাঞ্জলি দি মোৰ কেৰিয়াৰ গঢ়াত দিনে ৰাতিয়ে কষ্ট কৰিছিল। মোতকৈ তেখেতৰ ডিগ্ৰী বহু বেছি, MA, BA
MPhil PhD সকলো ডিগ্ৰী থকাৰ পিছতো আমাৰ ঘৰখনৰ সুখৰ বাবে আমাৰ সকলোকে একগোট কৰি ৰাখিবৰ বাবে তেখেতে নিজৰ কেৰিয়াৰৰ কথা চিন্তা আজিলৈকে কৰা নাই। আপোনালোকে যদি অনুভৱ কৰে যে মই কোনো ক্ষেত্ৰত হয়তো এজন সফল ব্যক্তি হিচাপে আজি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছোঁ এজ এ ছাকচেছফুল মেন, তেতিয়াহ'লে আজি যিটো উক্তি বিহাইণ্ড এভৰি ছাকচেছফুল মেন দেয়াৰ ইজ এ ওমেন, এই উক্তিটো ডেইজি ৰাণী কলিতাৰ লগত একেবাৰে খাপ খাইব। লগতে মোৰ শৈশৱৰ লগৰীসকল, মোৰ বাইদেউ ভণ্টি সকলোকে আজিৰ এই পবিত্ৰ দিনত মই স্মৰণ কৰিছোঁ আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইখিনিকে কৈ মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। প্ৰেক্ষাগৃহত যিসকল বিশিষ্ট ব্যক্তি বহি আছে তেখেতলোকক আন্তৰিক শুভকামনা দিছোঁ আৰু যথাযোগ্য সন্মানেৰে মই আৰু মৰমেৰে মোৰ ছাত্ৰীসকলক মৰম যাচিছোঁ। আচলতে আজিৰ দিনটো এটা বিশেষ দিন, অসমৰ কাৰণে এটা বিশেষ দিন। কিন্তু তাৰ আগতে মই যিহেতু আন্তৰ্জাতিক নাৰী দিৱস, গতিকে সামান্যভাৱে আন্তৰ্জাতিক নাৰী দিৱসৰ কথা কৈ ল'ব খুজিছোঁ। বুৰঞ্জীয়ে কয়, ইতিহাসে কয়, আৰু এই ইতিহাসবিলাক সময়ে ধৰি ৰাখে। সময়ে সময়ে এনেধৰণৰ মানুহ কিছুমানৰ জন্ম হয় যি পৃথিৱীক ধন্য কৰিবলৈ আহে। তেওঁলোকে ধন্য কৰে আৰু পৃথিৱীত ইতিহাস ৰচনা কৰে। তেনেকুৱা ধৰণৰ এটা আন্দোলন হৈছিলে 1857 চনৰ কেলিফোৰ্নিয়াত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়াত এটা পাঠদান চলি আছে 1914 চন। ইয়াৰ হৈছে 1914 চন। এইটো কিন্তু 1957 চনৰ বহু আগত। গতিকে আমি 5 বছৰ পৰা ইনস্পেক্টৰ আহিলে, স্কুল ইনস্পেক্টৰ নীলকান্ত বৰুৱা। তেওঁ আচৰিত হ'লে তেওঁ ক'লে যে তুমি বাৰু নগাঁৱৰ ৰঙাচৰলৈ ভৰিম, তেতিয়াহ'লে তোমালোক মায়ে ভনীয়েকে কৈছিলে যে ৰামেশ্বৰী 1929 পৰা 43লৈকে চব মানে সাহিত্য, আৱাহন, ঘৰজ্যোতি, চেতনা, মিলন, বাৰী আমাৰ অধ্যক্ষ মহোদয় ক'লে মহিলাই কেনেকৈ তেখেতৰ ওপৰত মহিলাৰ প্ৰভাৱ আৰু মহিলা সবলীকৰণ বা মহিলাসকলৰ শক্তিৰ প্ৰধান উৎস তেওঁ কেনেকৈ অনুভৱ কৰি আমাক ব্যক্ত কৰিলে। সঁচাকৈ তাৰ পৰা শিকিব পৰা আৰু অনুভৱ কৰিবলগীয়া বহুত আছে। তথাপিতো এটি মই ব্যতিক্ৰমী বুলিয়ে ক'ম। মোৰ চাগে কথাবোৰ অকণমান খাপ চৰাই হ'ব, কাৰণ মই বৰ সজাই ক'ব নাজানিম, যিহেতু বহুত বছৰ মই সেই সমাজৰ সেই অন্ধকাৰ জগতখনৰ লগত জড়িত। আমাৰ সমাজৰ দুটা পাৰ্ট থাকে, এটা পোহৰ, এটা অন্ধকাৰ। আমি কাৰাগাৰখনক সদায় অন্ধকাৰ জগত বুলিয়ে কওঁ। গতিকে সেই জগতখনৰ লগত জড়িত, সেইকাৰণে মোৰ কথাবোৰো আজি অকণমান খাপ চৰাই যেন আপোনালোকে অনুভৱ কৰিব। গতিকে আজি আন্তৰ্জাতিক নাৰী দিৱসত মই ক'বলৈ পাই সুখী হৈছোঁ যে মহিলাসকল এনেকুৱা কিছুমান প্ৰফেশ্যনত থাকিব লাগে, ষ্টেৰিঅটাইপছ ব্ৰেক কৰিব লাগে, যি মহিলাৰ অস্তিত্ব, যি মহিলাৰ মূল্যবোধ আৰু মহিলাক সঠিক মূল্যাঙ্কন কৰিব পাৰে।
পাইছোঁ। হয়, আপোনালোকে আচৰিত হ'ব শুনিলে যে য'ত আমি কাম কৰোঁ কৰ্মৰত হৈ আছোঁ ত'ত একেলগে 7টা-8টা মানুহ হত্যাকাৰীও থাকে। য'ত আমি কাম কৰোঁ ত'ত এনেকুৱা মানসিক ৰোগী থাকে যিসকল আমি ক্ৰিমিনেল হয়, মানসিক ৰোগী, যি আপুনি ভিতৰলৈ গ'লে আপোনাক আক্ৰমণো কৰিব পাৰে। কাৰণ মই মহিলা, ইউনিফৰ্মযোৰ নোহোৱাকৈ যাবলৈ কোনোবা সময়ত ভয়ো লাগে। তো সেই প্ৰথম দিনাখন যেতিয়া কাৰাগাৰৰ ভিতৰত সোমাই সেই প্ৰহৰীজনক কৈছিলোঁ যে আপুনি মাৰ্ডাৰ কৰা মানুহবোৰ দেখাই দিবচোন। বহুত সময় ঘূৰাৰ পাছত কৈছে, বাইদেউ এই যে লগে লগে ঘূৰি ফুৰিছে এইবোৰে কয় নি? মই তেতিয়া তেওঁৰ ফালে অলপ চাপি আহিছিলোঁ। মই ভাবিছোঁ যে ইহঁতে কিবা কৰিব পাৰে, গতিকে মই প্ৰহৰীজনৰ ফালে চাপি আহিছিলোঁ। বাৰে বাৰে তেওঁক হেঁচি ঠেলি গৈ আছিলোঁ। কৈছে, চিন্তা নকৰিব বাইদেউ, ইহঁতে আপোনাক একো নকৰে। আৰু সেই দিনৰ পৰা আজি মই মানুহ নোহোৱাকৈ, লগত কোনো প্ৰহৰী নোহোৱাকৈ ভিতৰলৈ সোমাই সিহঁতৰ লগত কথোপকথন কৰি সিহঁতক 2-4টা পৰামৰ্শ দি সম্পূৰ্ণৰূপে সিহঁতৰ সহযোগ পাবলৈ সক্ষম হৈছোঁ। গতিকে মই ভাবোঁ আমি নাৰীসকলে সকলোৰে নিজৰ নিজৰ যি প্ৰতিভা আছে, সকলোৰে নিজৰ নিজৰ যি শক্তি আছে, সেই শক্তিক উদঙাব লাগে। সাধাৰণ কথাত ক'বলৈ গ'লে সকলোৱে জানে পুৰুষসকল শক্তিশালী, পুৰুষসকল ষ্টাউট, তেওঁলোকে চবকে দাঙিব পাৰে, যিকোনো কাম কৰিব পাৰে। আই এম নট ফেমিনিষ্ট, মই কিন্তু ফেমিনিষ্ট নহওঁ দেই, মই ছ'চিয়েল এক্টিভিষ্ট বুলিহে ক'ব পাৰোঁ। মই নাৰীসকলৰ সপক্ষে বুলি মই ক'বলৈ নাযাওঁ। মই কওঁ যে যেতিয়া আপুনি ঘৰতে ভাবক, আপোনাৰ সন্তানটোৱে জানে যে মই বিপদত পৰিলে মোৰ দেউতাই মোক দাঙি ধৰিব, মোক এতিয়া উঠাই দিব, মই পৰিলে উঠাব। কিন্তু তথাপিতো আপুনি ভাবকচোন, যোনদিনাখন বতাহ ধুমুহা আহে, যোনদিনাখন ভূমিকম্প আহে, আপোনাৰ ল'ৰা ছোৱালীয়ে কি কৰে? দৌৰি গৈ কাক ধৰে? মা বুলি আপোনাক সাৱটি ধৰে। সিহঁতৰ আত্মাইও জানে যে মা কিমান শক্তিশালী, যে আমি সঁচাকৈ নাৰীসকল শক্তিশালী। তাৰ পাছত কাৰাগাৰত আপোনাৰ যেতিয়া আপুনি 2-এজন দুষ্ট মানুহ পাব, তেওঁলোকক দমন কৰিবলৈ যাব, তেওঁলোকে কি কৰিব? নিজৰ দুখটো ঢাকিবলৈ বিভিন্ন ধৰণেৰে কথা আৰম্ভ কৰিবলৈ যাব। এইটো হৈছে, সেইটো হৈছে, এইটোহে নহয়, সেইটোহে নহয়, আচ্ছা এইটো আমি বদনামি কৰিব লাগে, ছ'চিয়েল মিডিয়াত দিব লাগে, ওপৰত জনাব লাগে, সেইবিলাকতো আছেই। আমাৰ কাৰেকশ্যনেল ছাৰ্ভিচবিলাকত কাৰেকশ্যন কৰিবলৈ গ'লে 90% মানুহ আপোনাৰ ক্ৰিমিনেল হয়, 10% কিবা আইনী নাৰপকত সোমাই গৈছে। গতিকে তেনেকুৱা জেগাত আপুনি যেতিয়া কাম কৰিব, তাত আপুনি যেতিয়া ছিষ্টেমটো কাৰেকশ্যন কৰিবলৈ যাব, তেতিয়াও আপোনাৰ এগেইনষ্টত ক'ব লগা বহুত মানুহ আছে কৰ্মবৃত্তিৰ লগত। মই তেতিয়া তাইক ক'লোঁ, আজিকালি এটা ব্লাউজ চিলালে 500-800 টকা পায়। যদি তুমি ব্লাউজকে চিলাবলৈ শিকিলা হ'লে, এটা ব্লাউজে চিলালা হ'লে, শ্ৰদ্ধা বাইদেউ, মায়া বাইদেউ, মঞ্চত উপস্থিত সকলোকে আৰু লগতে সকলোকে মই আজি আন্তৰ্জাতিক নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ইয়ালৈ মোক নিমন্ত্ৰণ জনোৱাৰ বাবে মই তেজপুৰ মহাবিদ্যালয় ওমেন চেলৰ সম্পাদক সম্পাদিকা তথা সকলো সদস্যকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এলুমিনি এছ'চিয়েশ্যনৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। লোকগীত হয়, ইয়াতে আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ যিটো বাৎসল্য প্ৰেম বা তেওঁ যিটো আমাৰ ভক্তি বা তেওঁৰ ওপৰত এইটো গীতটি হৈছে, আপোনালোকে সকলোৱে জানিয়ে চাগে শুনিছে, তাকে অকণমান মাত্ৰ গুণগুণাব ওলাইছোঁ। হরি
শরণৰ পুৰ প্ৰভু কমলৰু চাওন কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি কর্ণত কুন্দল তোমার মাথে ময়ূরার পাখি গলে গজমতি তোরনা আধা ভূতা হাসি কর্ণত কুন্দল তোমার মাথে ময়ূরার পাখি কণ্ঠত কস্তুভ তোমার সূর্য যেন দেখি কণ্ঠত কস্তুভ তোমাৰ সূৰ্য যেন দেখি আজানো লম্বিত তোমাৰ বিজুলি দেখি কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি
from the same school, St. Joseph Convent. Recently we held an alumni program out there also. Thank you so much, Mumbi Bosso, ma'am. She is the teacher. I really owe to her. Thank you so much. যে আজি মই কি দিব পাৰিছোঁ সেইটো এতিয়া চবৰে লাইফত ষ্ট্ৰাগলছ থাকে, কেনেকৈ আহে, হয়তো কিবা এটা মোৰ মাজত তেখেতে দেখিছিলে, সেইকাৰণে মোক ইয়াতে ইনভাইটি হিচাপে মাতিলে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। বাজনী নাৰী চইচ কৰিছিল আৰু সেই নাৰীকেইজনী সিহঁতে লোহাৰ বৰ্মা পিন্ধাই ৰাখিছিল, যাতে নাম লিখি লোহাৰ বৰ্মা পিন্ধাইছিল, যাতে আন কোনোৱে সেই নাৰীক টাচ কৰিব নোৱাৰে।